আৰজিটি অধ্যয়নলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত 2019ৰ ছ'চিয়েলৰ যিটো ডিচেম্বৰ মাহৰ আছিলে পেপাৰ তাৰ পেডাগজি ছেকশ্যনটো আলোচনা কৰিম। আৰু এইটো পেপাৰ চিৰিজ হয়, পিছফালে আনচাৰ কিউ দিয়া আছে, আপোনালোকে পিছত মিলাই চাব পাৰিব। ইয়াত পিছফালে আনচাৰ কি দিয়া আছে, অফিচিয়েল আনচাৰ কি মতে আমি গোটেই কুৱেশ্যনকেইটা আলোচনা কৰিম। চ' আনচাৰ কিকেইটা অলপ সৰু হ'ব পাৰে, যিকেইটা নেকি টেক্সট আছে বা যিকেইটা নেকি নাম্বাৰ আছে, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। চ' প্ৰথম কুৱেশ্যনটো আমি চাওঁ, 68 নাম্বাৰৰ পৰা আছিলে পেডাগজি ছেকশ্যনটো 2019 ডিচেম্বৰত। প্ৰথম যিটো কুৱেশ্যন সেইটো কৈছে, কনচিডাৰ দি টু ষ্টেটমেণ্টছ বিলো। দুটা ষ্টেটমেণ্টছ দিছে আৰু ষ্টেটমেণ্ট দুটা কি কি আছে। প্ৰথমটো কৈছে, এক্সামিনেশ্যনছ আৰ আৰ্টিফিচিয়েল চিটুৱেশ্যনছ created for the convenience of the system and not for the individual learners। অৰ্থাৎ পৰীক্ষাৰ কথা কৈছে, পৰীক্ষা হৈছে এটা আৰ্টিফিচিয়েল চিটুৱেশ্যন, অৰ্থাৎ এইটো তৈয়াৰ কৰি লোৱা এটা ব্যৱস্থাৰ কথা কৈছে, আৰু সেইটো ইণ্ডিভিজুৱেল লাৰ্ণাৰৰ কাৰণে আচলতে নহয়। চ' সেইটো কাৰেক্টে হয়। এক্সামিনেশ্যন যিটো ক্ৰিয়েট কৰা হৈছে এইটো আচলতে ব্যৱস্থাৰ সুবিধাৰ কাৰণে কৰি লোৱা হৈছিলে, চিষ্টেমৰ সুবিধাৰ কাৰণে কৰি লোৱা হৈছিলে, সেইটোতো শুদ্ধ হয়। আৰু অপশ্যন বি কি কৈছে, ষ্টেটমেণ্ট বি, এ শিফ্ট ইন এমফেচাইজ অন টেষ্টিং কম্পিটেন্সিজ এণ্ড এৱে ফ্ৰম মেমৰি উড ৰিডিউচ ষ্ট্ৰেছ ইন ছ'চিয়েল চায়েন্স ক্লাছৰুম। অৰ্থাৎ কম্পিটেন্সি যদি টেষ্টিং কৰা হয় মেমৰিৰ পৰা আঁতৰি, তেতিয়াহ'লে কি হ'ব, ছ'চিয়েল চায়েন্সৰ ক্লাছৰুমত যি ষ্ট্ৰেছ আছে ষ্ট্ৰেছটো ৰিডিউচ হ'ব। সেইটো সঁচা, কাৰণ এনচিএফে সদায় কিহৰ ওপৰত গুৰুত্ব দি আছে, কম্পিটেন্সিৰ ওপৰত গুৰুত্ব দি আছে, ৰিয়েল লাইফৰ এক্সপিৰিয়েঞ্চৰ ওপৰত গুৰুত্ব দি আছে, অৰ্থাৎ ৰুট লাৰ্ণিঙৰ পৰা আঁতৰি আহিব বিচাৰিছে। চ' আমি ক'ব পাৰোঁ বোথ ষ্টেটমেণ্টছ এ এণ্ড বি আৰ ট্ৰু। অপশ্যন কোনটো, অপশ্যন টুটো। ইয়াত এক্সপ্লেনেশ্যন দিয়া আছে, এবাৰ আপোনালোকে PDF-ত চাই ল'ব। টেলিগ্ৰাম চেনেলত PDF-টো পাই যাব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। কুৱেশ্যন নম্বৰ 69ত কি আছিলে, দি মেইন এইম অফ ছ'চিয়েল চায়েন্স টিচাৰ শুড বি। ছ'চিয়েল চায়েন্স টিচাৰৰ মেইন এইম কি হোৱা উচিত। অপশ্যন 1ত আছে, টু ডেভেলপ কম্পিটিশ্যন এমং ষ্টুডেণ্টছ। চ' ষ্টুডেণ্টছৰ মাজত কম্পিটিশ্যনটো সেইটো ডেভেলপ কৰাটো নিগেটিভ হয়, সেইটোতো হ'ব নোৱাৰে। টু ডেভেলপ এন এৱাৰনেছ অফ কানেকশ্যনছ বিটুইন অল এলিমেণ্টছ ডেট শ্বেপ ছ'চাইটি। অৰ্থাৎ যিমান এলিমেণ্টছ আছে যিয়ে নেকি কোনো এখন ছ'চাইটি শ্বেপ দিয়ে, আৰু সেই এলিমেণ্টছবিলাকৰ লগত এটা যোগসূত্ৰ স্থাপন কৰা, তাৰ কাৰণে এৱাৰনেছ ডেভেলপ কৰা। চ' এইটো হৈছে কি এটা পজিটিভ আনচাৰ। বাকীকেইটা আমি চাই লওঁ, টু মেক লাৰ্ণাৰ্ছ মেমৰাইজটো নেগেটিভ আনচাৰ হৈছে, এইটো হ'ব নোৱাৰে। টু প্ৰিপেয়াৰ লাৰ্ণাৰ্ছ ইন মেইনটেইনিং দি ষ্টেটাছ কো ইন দি ছ'চাইটি এণ্ড একচেপ্ট অল ডিচিজনছ অফ দি গভৰ্ণমেণ্ট। চ' অল ডিচিজন অফ দি গভৰ্ণমেণ্ট যদি একচেপ্ট কৰে সেইটোতো হ'ব নোৱাৰে। চ' কোনটো হ'ব, অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ, অপশ্যন টুটো। দি প্ৰাইমেৰী পাৰ্পজ অফ এছেছমেণ্ট ইন ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সৰ এছেছমেণ্টৰ মূল উদ্দেশ্য কি। টু ৰিকল টেক্সট বুক নলেজ। ৰিকল টেক্সট বুক নলেজ যেতিয়া আহিছে সেইটোতো নেগেটিভ আহি গৈছে। আমি পিছৰ অপশ্যনটো লৈ চাওঁ, কেটেগৰাইজিং এণ্ড লেভেলিং লাৰ্ণাৰ্ছ। আমি লাৰ্ণাৰ্ছক কেতিয়াও লেভেল কৰিব নোৱাৰোঁ, যে এ গ্ৰেড বি গ্ৰেড বা তেনেকুৱা আমি সেইটো কেটেগৰাইজ কৰিব নোৱাৰোঁ। চ' এইটো এটা নেগেটিভ। টু হাইলাইট ছ'চিয়েল ডিফাৰেঞ্চেছ এমং দি লাৰ্ণাৰ্ছ। অৰ্থাৎ ছ'চিয়েল ডিফাৰেঞ্চবিলাক হাইলাইট কৰা লাৰ্ণাৰ্ছৰ মাজত, সেইটো নহয়। টু গিভ লাৰ্ণাৰ্ছ ফিডবেক এণ্ড ছেটিং ষ্টেণ্ডাৰ্ডছ ফৰ দেম টু ষ্ট্ৰাইভ টুৱাৰ্ডছ। চ' সেইটো হৈছে কাৰেক্ট অপশ্যন, যিটো নেকি অপশ্যন 4 আছিলে। ফিল্মছ কেন বি ইউজড এজ এন ইফেক্টিভ পেডাগজিক টুল। পেডাগজিক টুলৰ ভিতৰত ফিল্মছ কৈছে এটা ফলপ্ৰসূ টুল হ'ব পাৰে ছ'চিয়েল চায়েন্স ক্লাছৰুমত, কাৰণ ফিল্মছ কেন ব্ৰিং দি ৱৰ্ল্ড ইন টু দি ক্লাছৰুম। ফিল্মছে কি কৰে, বিশ্বখনক ক্লাছৰুমৰ মাজত লৈ আহে। সেইটোতো সঁচা, যিবিলাক বস্তু পৃথিৱীত আছে আমি ফিল্মৰ যোগেদি, যিবিলাক নেকি আমি ফিজিকেলি দেখুৱাব নোৱাৰোঁ, ফিল্মৰ যোগেদি আমি দেখুৱাব পাৰোঁ, সেইটোতো কাৰেক্ট হয়। ফিল্মছ ইনস্পায়াৰ আছ উইথ দি পাৱাৰ অফ ডিস্কভাৰিং দি আনচিন এণ্ড আনহাৰ্ড কণ্টেক্সট। যিবিলাক আমি দেখি পোৱা নাই বা শুনি পোৱা নাই, সেইবিলাক কণ্টেক্সবিলাক কি কৰে, যদি দেখুওৱা হয়, এইবিলাক দেখুৱালে কি হয়, ইনস্পায়াৰ হ'ব, সেইটোতো কাৰেক্ট হ'ব। Films bring stories, voices and images that in life may be far removed from us. ফিল্মছে কি কৰে, ষ্টৰিবিলাক লৈ আহে, ভইচ লৈ আহে, ইমেজেছবিলাক লৈ আহে, যিবিলাক নেকি আমাৰ লাইফৰ পৰা বহুত দূৰত আছে, সেইটোতো সঁচা হয়।
Films are objective medium which can encourage learners to frame their views in a singular manner. So ইয়াত যেতিয়া singular manner বুলি কৈছে হেইটোতে নেগেটিভ এটা ওয়ার্ড সোমাই গৈছে, হেইটো হ'ব নোৱাৰে, কাৰণ ফিল্মছৰ জৰিয়তে আমি কি কৰিব পাৰো, তেওঁলোকক এনকাৰেজ কৰাব পাৰো, এৱাৰনেছ দিব পাৰো। অৰ্থাৎ যেতিয়া নেকি সিঙ্গুলাৰ মেনাৰ বুলি কৈছে হেইটো সম্ভৱ নহয়, আমি ল'ৰা ছোৱালীৰ মাজত সদায় এইটো এনকাৰেজ কৰাব লাগে যে ডিফাৰেণ্ট অপিনিয়নছ আহক, ক্ৰিটিকেল থিংকিং আহক। সিঙ্গুলাৰ মেনাৰটো নেগেটিভ হয়, গতিকে এইটো হ'ব নোৱাৰে। সো কোনটো কাৰেক্ট হ'ব, এ বি আৰু সি, যেটো নেকি অপশন 1ত আছে। Which of the following statements is correct in the context of using map in a classroom? Map সম্পর্কে কোনটো স্টেটমেন্ট কারেক্ট বুলি কৈছে। সো ম্যাপৰ পৰা কোৱেশ্চন আহে, আপোনালোকে ভালদৰে চাব, এইটো ডাইৰেক্ট টেক্সটৰ পৰাই দিছে, পেডাগজিত যদিও বা কোৱেশ্চনটো সোমাই গৈছে, টেক্সটৰ কোৱেশ্চন আহে আচলতে। মেপ ইজ এ সোশিও পলিটিক্যাল কনস্ট্ৰাক্ট, সেইটোতো সঁচা হয়, মেপ সোশিও পলিটিক্যাল কনস্ট্ৰাক্ট হয়। From the immemorial north has always been shown at the top of a map in all socio-political context. এনেকুৱা হৈছে কি আগৰ যিবিলাক মেপ, এতিয়াতো মেপ আমি কেনেকুৱা কওঁ, ডাইৰেকশ্যন বিলাক ওপৰত নৰ্থ থাকে, তলত সাউথ, আৰু ৰাইটত থাকে ইষ্ট, আৰু লেফটত থাকে ওয়েষ্ট। কিন্তু সময়ৰ মানে সময়ৰ লগে লগে এইবিলাক সলনি হৈছে। প্ৰথম অৱস্থাত এনেকুৱা হৈছে নৰ্থ বেলেগ ফালেও দেখুৱাই আছিলে, এতিয়া এইটো ইউনিভাৰ্সালি এনেকুৱা একসেপ্ট কৰা হয়, ওপৰত নৰ্থ, তলত সাউথ, লেফটত ওয়েষ্ট, ৰাইটত ইষ্ট, গতিকে এইটো ভুল হ'ব। মেপ ইজ এ 3 ডাইমেনশনাল ডিভাইস, মেপটো 3 ডাইমেনশনাল নহয়, 3 ডাইমেনশনাল হলে দিক প্ৰস্থ উচ্চতা থাকিব লাগিব, মেপটো 2 ডাইমেনশনাল হয়, গতিকে এইটো ভুল। আৰু মেপ ইজ এন এইড টু ডেভেলপ এ সেন্স অফ টাইম, মেপৰ জৰিয়তে আমি টাইমৰ ধাৰণা দিব নোৱাৰো, গতিকে এইটো ভুল। অনলি 1 টো কাৰেক্ট হ'ব। অপশন কোনটো, অপশন 1, অনলি এ টো কাৰেক্ট। Question number 73 কৈছে in an effort to connect learning with learners life, অৰ্থাৎ যেটো শিকন বা যেটো শিকাইছে এইটো লাৰ্নাৰ্ছৰ লাইফৰ লগত কানেক্ট কৰিবলৈ যেটো এফৰ্ট লগোৱা হৈছে, সেই এফৰ্টটো কেনেকুৱা ধৰণৰ হ'ব লাগে, সোশ্যাল সায়েন্স টিচাৰে কি কৰিব লাগে তাৰ কাৰণে। অৰ্থাৎ যেটো শিকাইছে সেই শিকনটো শিক্ষাৰ্থীৰ ৰিয়েল লাইফৰ লগত জড়িত কৰিব পৰাকৈ, intentionally and explicitly includes diverse cultural perspective in the subject content, অর্থাৎ স্পষ্টভাৱে আৰু স্বইচ্ছাভাৱে যিবিলাক নেকি ডাইভাৰ্স কালচাৰেল পাৰ্সপেক্টিভ আছে, ভিন্ন ভিন্ন যিবিলাক নেকি চিন্তাধাৰা বা বিষয়বস্তুবিলাক আছে, সেইবিলাক ভৰাব লাগে বুলি কৈছে কন্টেন্টত, বা আমি ব্যৱহাৰ কৰিব লাগে। সো এইটোতো হয়। পইণ্ট আউট দি পাৰ্সোনেল এণ্ড ফেমিলি বেকগ্ৰাউণ্ডছ অফ দি লাৰ্নাৰ্ছ ইন দি ক্লাছ, যদি আমি পাৰ্সোনেল আৰু ফেমিলি বেকগ্ৰাউণ্ড শিক্ষাৰ্থীৰ আমি ক্লাছত পইণ্ট আউট কৰোঁ, সেইটো এটা নেগেটিভ। আমি ফেমিলি বেকগ্ৰাউণ্ড আৰু পাৰ্সোনেল লাইফ এইটো পইণ্ট আউট কৰা উচিত নহয়। গিভ লাৰ্নাৰ্ছ অপৰচুনিটি টু শ্বেয়াৰ দেয়াৰ এক্সাম্পলছ এণ্ড এক্সপিৰিয়েঞ্চেছ ইন দি ক্লাছ, লাৰ্নাৰ্ছক যদি অপৰচুনিটি দিয়া হয় আৰু তেওঁলোকৰ যদি শ্বেয়াৰ কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে এইটোতো এটা পজিটিভ হয়। গতিকে কোনটো হ'ব, অপশ্যন এ আৰু চি টো হ'ব কাৰেক্ট আনসাৰ, যেটো নেকি স্টেটমেন্ট এ আৰু চি টো হ'ব কাৰেক্ট, যেটো নেকি অপশ্যন 2ত আছে। While teaching history, genealogy chart is used to, genealogy chart মানে হৈছে যেটো নেকি আমি ফ্যামিলি ট্রি বুলি কওঁ, যে ফ্যামিলি ট্রি প্ৰথম কোন আছে, তাৰ পিছত ধৰক ৰজাৰ সন্তান কোন আছিলে, তাৰ আকৌ সন্তান কোন আছিলে, সেই ফ্যামিলি ট্রিৰ কথা কৈছে। সো হিষ্ট্রি ক্লাছত সেইটো ব্যৱহাৰ কৰা হয়। প্ৰথম কৈছে ৰিপ্ৰেজেন্ট দি গ্ৰোথ এণ্ড ডেভেলপমেন্ট অফ এন এম্পায়াৰ অৰ এ ডাইনেষ্টি, কোনো এখন এম্পায়াৰ বা ডাইনেষ্টি সাম্ৰাজ্যৰ গ্ৰোথ আৰু ডেভেলপমেন্টটো দেখুওৱা হয়, ৰিপ্ৰেজেন্ট কৰা হয়, এইটোতো সঁচা। show sequence and functional relationships, সেইটো সঁচা। provide a chronological framework, সেইটো correct, chronologically দেখুওৱা হয়। develop a sense of space in learner, sense of space of learners সেইটো আচলতে নহয়, sense of space in learners হলে ভুল হ'ব, গতিকে তিনিটা হ'ব এ, বি আৰু চি। এ বি চি ক'ত আছে, অপশ্যন 1ত আছে। ঠিক আছে, সেন্স অফ স্পেচ মানে আচলতে কি হয়, লোকেশন বিলাক বুজাইছে। ইয়াত চাব, ডেভেলপছ এ সেন্স অফ স্পেচ মানে এ জেনেৰলজি চাৰ্ট ইজ নট এবাউট প্লেচ অৰ লোকেশনছ, স্পেচ মানে ঠাই, কোনো এখন ঠাইৰ সেইটো। আচলতে ফেমিলি ট্ৰিত আমি ক্ৰনলজিক্যালি চাব পাৰিম, বা তেওঁলোকৰ যি ডাইনাষ্টিৰ গোটেই মানে সিকুৱেন্স বিলাক আমি চাব পাৰোঁ। ওকে, সো স্পেচ হলেতো টাইম আৰু প্লেচৰ লগত ৰিলেটেড হ'ব, গতিকে সেইটো নহ'ব, অপশ্যন ডি টো নহ'ব।
Question number 75 to কৈছে what adaptations in the teaching learning process should a social science teacher make while engaging with learners who are visually challenged অর্থাৎ যিসকল নেকি ভিজুৱেলি চ্যালেঞ্জড লাৰ্নাৰ্ছ আছে অৰ্থাৎ দৃষ্টিশক্তি প্ৰতিবন্ধী শিক্ষাৰ্থী আছে তেওঁলোকৰ ক্ষেত্ৰত টিচিং লাৰ্নিং প্ৰচেছৰ সময়ত এজন সোশ্যাল সায়েন্সৰ টিচাৰে কি প্ৰক্ৰিয়া অভিযোজন কৰিব লাগিব বা কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অপশন এ কি কৈছে স্পীক ক্লিয়াৰলি এণ্ড লাউডলি উইথ এপ্ৰপ্ৰিয়েট পজেছ এণ্ড ৰিটাৰেশ্যনছ এইটোতো সঁচা হয় কাৰণ যদি তেওঁলোক দৃষ্টিশক্তিৰ ফালে প্ৰতিবন্ধী হয় তেতিয়াহ'লে আমি স্পষ্টকৈ ক'ব লাগিব যাতে তেওঁলোকে শুনি পায় ইউজ এ ভেৰাইটি অফ ভিজুৱেলি এপিলিং ৱৰ্কশ্বিট তো দৃষ্টিশক্তি চ্যালেঞ্জ যদি কৈছে প্ৰতিবন্ধী তেতিয়াহ'লে আমি ভিজুৱেলি এপিলিং ৱৰ্কশ্বিট ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে অপশন বি টো আমি এনেও এলিমিনেট কৰিব পাৰিম অপশন বি যদি আমি এলিমিনেট কৰিব পাৰোঁ তেতিয়াহ'লে অপশন কি কয় ষ্টেটমেণ্ট বি যদি আমি এলিমিনেট কৰিব পাৰোঁ তেতিয়াহ'লে অপশন 1 অপশন 3 আৰু অপশন 4 টো এনেও এলিমিনেট হ'ব আনসাৰটো কোনটো হ'ব অপশন 2 টো ওকে গতিকে বাকি কিটা নাচালে হ'ব এনে আপোনালোকে এবাৰ চাই লওক গিভ ভাৰ্বেল ক্লুজ টু ক্ৰিয়েট অপৰচুনিটিজ টু ইমাজিন ভাৰ্বেল ক্লুজ দিব পাৰে ইন্ট্ৰডিউস টেকটাইল মেটেৰিয়েলছ টেকটাইল মানে যিবিলাক আমি চুব পাৰোঁ আচলতে ফিজিক্যাল মেটেৰিয়েলছ বিলাক দিব পৰা হয় ডিসকাশনৰ সময়ত ওকে সো ইয়াত মই এক্সপ্লেইন কৰি দিছো যেতিয়া নেকি আপোনালোকে ৰিয়েল টাইম এক্সামত বহিব ওকে ৰিয়েল টাইম এক্সামত বহিলে সিটেটৰ ক্ষেত্ৰত এইবিলাক সৰু সৰু কথা বহুত গুৰুত্বপূৰ্ণ মই প্ৰতিটো ভিডিঅতে কৈছো কুৱেশ্যনটো আছিলে ভিজুৱেলি চ্যালেঞ্জ ষ্টুডেণ্টছৰ কাৰণে আৰু আমাক যেটো ষ্টেটমেন্ট বি দিছে ইয়াত কৈছে ইউজ এ ভেৰাইটি অফ ভিজুৱেলি এপিলিং ৱৰ্কশ্বিট সো এইটোতো কেতিয়াও হ'ব নোৱাৰে সো এইটো যদি হ'ব নোৱাৰে বি য'ত আছে আমি এলিমিনেট কৰিম অপশন 2 টো সিলেক্ট কৰি গোল কৰি আগবাঢ়িব বাকিবোৰ পঢ়াৰ প্ৰয়োজন নাই গতিকে ৰং এটা পাই গ'লে লগে লগে অপশনৰ পৰা এলিমিনেট প্ৰসেস এপ্লাই কৰিব consider the statements on project method on social learning social science teaching project methodৰ বিষয়ে কৈছে সমাজ বিজ্ঞানৰ যি শিক্ষণ তাৰ ক্ষেত্ৰত স্টেটমেন্ট কি দিছে চাও প্ৰকল্প পদ্ধতি যেটো ইট ইজ ইনস্পায়াৰ্ড বাই pragmatic perspective হেতুটো হয় প্ৰয়োগবাদ যিসকল আছে তেওঁলোকৰ পৰা ইনস্পায়াৰ্ড হৈছে এটো it turns learners into a discovered project method তেওঁলোকে ডিসকভাৰ কৰিব এটো কাৰেক্ট হয় it is entirely a teacher centered method project method to teacher centered নহয় এটো learner centered হয় গতিকে সি যদি আমি গম পাই গৈছে এটো 100% ইনকাৰেক্ট হ'ব গতিকে সি য'ত আছে আমাক কাৰেক্ট অপশনটো উলিয়াব কৈছে তো গতিকে সি য'ত আছে আমি এলিমিনেট কৰো আমি 4 এলিমিনেট কৰিম আমি কি এলিমিনেট কৰিম 2 এলিমিনেট কৰিম বাকি থাকিলে abd আৰু ab এটা d2 চাও it allows learners through self-directed activity to self-directed activity it allows learning through self-directed activity জৰিয়তে শিকন সম্ভৱ কৰি তোলে বা এলাও কৰে সো এটো কাৰেক্ট হয় a b আৰু d কাৰেক্ট হলে অপশন 3 টো কাৰেক্ট হ'ব question number 77 a social science teacher willing to inquire with a constructivist perspective would view the learner as অৰ্থাৎ এজন সোশ্যাল সায়েন্স টিচাৰে ইচ্ছা কৰিছে যে কনস্ট্ৰাকটিভিষ্ট অৰ্থাৎ গঠনবাদ দৃষ্টিভংগীৰে শিক্ষাৰ্থীসকলক চাব would view the learners বুলি কৈছে তেতিয়া হলে কোনকেইটা অপশন কাৰেক্ট curious to explore on social processes এটোটো পজিটিভ ওয়ার্ড হয় curious to explore ৰ কথা কৈছে গতিকে পজিটিভ হ'ব imaginative on the basis of sources imaginer কথা কৈছে গতিকে এইটো কারেক্ট হ'ব পজিটিভ ওয়ার্ড হয় trying to suggest solution to problem যদি পাই তেতিয়ালে কি কৰিব সলিউশনৰ কাৰণে সাজেষ্ট কৰিব also it is a positive word postponing discussions on controversial issues for higher education level so যদি controversial issue হয় তেতিয়ালে postpone কৰা বুলি কৈছে so হেতু আসলে নহয় controversial issue যদি হয় আমি এটো খুব টেকেল কৰিব পৰাকে আমি মানে খুব ক্লেভাৰলি এটো টেকেল কৰিব পৰাকে এটো আগবঢ়াই নিব লাগিব সো অপশন D2 নহব আৰু অপশন D যদি নহয় তেতিয়াহলে স্টেটমেন্ট D2 তো নহব গতিকে ABC কারেক্ট হ'ব ABC কত আছে অপশন 2 ত আছে question number 78 কৈছে which of the following may be helpful towards making social science curriculum more inclusive social science curriculum to পাঠ্যক্ৰমটো আৰু ইনক্লুসিভ কৰিবলৈ কোন কিটা হেল্পফুল হ'ব বুলি কৈছে engendering the curriculum হলে আসলতে সংবেদনশীলতা হ'ব লিংগ সংবেদনশীলতা অন্তৰ্ভুক্তকৰণ হেতু হ'ব পাৰি ইউনিফর্ম ইনস্ট্রাকশনস এন্ড ফিক্সড টিচিং ইউনিফর্ম ইনস্ট্রাকশন বা ফিক্সড টিচিং নহয় এটো নেগেটিভ ওয়ার্ড গতিকে বি অপশন নহব আৰু বি অপশন যদি নহয়
অপশন 1, অপশন 3 আৰু অপশন 4 আমি এলিমিনেট কৰিম। অপশন 2 টো কাৰেক্ট হ'ব, বাকি আমি বেলেগ কুৱেশ্যনলৈ মুভ কৰোঁ। why should students learn to be critical? অৰ্থাৎ শিক্ষাৰ্থীসকল বা ছাত্ৰ ছাত্ৰীসকল কিয় ক্ৰিটিকেল হ'বলৈ শিকিব লাগে, ক্ৰিটিকেল হ'ব লাগে মানে ক্ৰিটিকেল থিংকিঙৰ কথা কৈছে। To point out flaws and being cynical about everything, to maintain the status quo in society, to understand how issues are related to their own lives. এইটো হৈছে কাৰেক্ট, যে ইছ্যুজবিলাক কেনেকৈনো তেওঁলোকৰ লাইফৰ লগত ৰিলেটেড হয়। অপশ্যন 3 ইজ দি বেষ্ট আনচাৰ। Select the example that represents diversity from the following examples. কোনটোৱে ডাইভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে চাৰিটা এক্সাম্পলৰ ভিতৰত। ইয়াত কৈছে সৌৰজ গট দি চান্স টু গো টু স্কুল হোৱাইল নিৰ্মলা ডিড নট গেট দি চান্স টু গো টু স্কুল। সৌৰজে স্কুললৈ যাবলৈ চান্স পাইছে কিন্তু নিৰ্মলাই পোৱা নাই, অৰ্থাৎ বয়জে চান্স পাইছে গাৰ্লছে পোৱা নাই। চ' ইয়াতো ডাইভাৰ্চিটি দেখুওৱা নাই, ইয়াত আচলতে কি দেখুৱাইছে, ইয়াত আপোনালোকে চাব, ইয়াত ইনইকুৱেলিটি দেখুওৱা হৈছে। অপশ্যন বিত কি কৈছে, এলেন বিলংছ টু প'ৰ ফেমিলি আৰু চাইমন্স বিলংছ টু ৰিচ ফেমিলি। চ' ইয়াতো ইকনমিক ইনইকুৱেলিটি দেখুওৱা হৈছে। ৰঘু ডাজ নট ৱান্ট টু ইনক্লুড সুৰেশ in the football teams because he comes from a particular community of society. So ৰঘুৱে সুৰেশক ফুটবল টিমত ল'ব নোখোজে কাৰণ বেলেগ এটা কমিউনিটিৰ পৰা আহিছে। অৰ্থাৎ ইয়াত উচ্চ নিচ দেখুৱাইছে, ডিছক্ৰিমিনেশ্যন দেখুৱাইছে, সেইটো নহয়। ডাইভাৰ্চিটিৰ ক্ষেত্ৰত কোনটো হ'ব, যে পৰিতোষে ভাল বাংলা ক'ব পাৰে আৰু সুচিতাই ভাল হিন্দী ক'ব পাৰে। ইয়াত এটা ডাইভাৰ্চিটি, লেংগুৱেজ ডাইভাৰ্চিটি দেখুৱাইছে, যে ভাৰতবৰ্ষ এখন লেংগুৱেজ ডাইভাৰ্চিটিৰ দেশ হয়। কোনটো হ'ব, অপশ্যন 4টো হ'ব। A social science excursion trip in a school involved a visit to Jiro, Bomdila, Namdafa National Park, Tawang, and Lesang village. On which medium could you ask the students to mark the 2 states they had visited? অৰ্থাৎ যিবিলাক ঠাইৰ কথা কৈছে সেই ঠাইবিলাক আচলতে ক'ৰ হয়, মেপত ক'ত মাৰ্ক কৰিব, কোন দুখন ষ্টেট ভিজিট কৰিব। চ' জিৰ', বমডিলা, নামদাফা হৈছে অৰুণাচলৰ। ক'ত, অৰুণাচল। নিশ্চয় শুনিছে চাগে, জিৰ', বমডিলা, নামদাফা নেশ্যনেল পাৰ্ক, টাৱাং, অৰুণাচল। চ' অৰুণাচল হ'লেতো অপশ্যন 3টো ওলাই আছে। বাকী লেইচাং ভিলেজটো মণিপুৰৰ হয়। চ' অৰুণাচল প্ৰদেশ আৰু মণিপুৰত কি কৰিব, মাৰ্ক কৰিব মেপত, আচলতে টাইম লাইন নহয়, এইটো মেপত মাৰ্ক কৰিব। অপশ্যন 3 হ'ব কাৰেক্ট এনচাৰ। Contemporary understanding of social science pedagogy encourage teachers to do all of the following excepts. অর্থাৎ সমসাময়িক যি আণ্ডাৰষ্টেণ্ডিং আছে ছ'চিয়েল চায়েন্স পেডাগজিত, টিচাৰক এনকাৰেজ কৰে গোটেইকেইটাৰ ভিতৰত অকল এটাৰ বাহিৰে। কোনটো, এনকাৰেজ লাৰ্ণাৰ্ছ টু লাৰ্ণ বাই ডুইং লোকেল এক্সপিৰিয়েঞ্চেছ অফ আদাৰ্ছ এণ্ড ফাইণ্ডিং এবাউট দেয়াৰ অ'ন, সেইটোতো এনকাৰেজ কৰা পজিটিভ ৱৰ্ড হয়। প্ৰমোটিং অল লাৰ্ণাৰ্ছ টু গিভ আইডেণ্টিকেল এনচাৰ। আইডেণ্টিকেল আনচাৰ বুলি ক'লে, আইডেণ্টিকেল মানে হৈছে একেধৰণৰ। চ' একেধৰণৰ আনচাৰ দিবলৈ প্ৰমোট কৰিব প্ৰয়োজন নাই। ব্যক্তিভেদে আনচাৰবিলাক বেলেগ হ'ব পাৰে, ডাইভাৰ্চিটি থাকিব, ক্ৰিটিকেল থিংকিং থাকিব, সেইবিলাক। চ' অপশ্যন 2টো হ'ব কাৰেক্ট আনচাৰ, যিহেতু আমাক কি কৈছে, একচেপ্ট বুলি কৈছে। তো বাকীকেইটা নাচালেও হ'ব। দি ফলোয়িং ইজ নট এন এক্সাম্পল অফ জেণ্ডাৰ ষ্টেৰিঅটাইপিং। তো জেণ্ডাৰ ষ্টেৰিঅটাইপিং বুলি বুজি পাইছে নহয়। জেণ্ডাৰ ষ্টেৰিঅটাইপ মানে কি, যিটো নেকি আমাৰ সমাজত চলি আছে, আচলতে কিছুমান অন্ধবিশ্বাসৰ দৰে আমি ক'ব পাৰোঁ। কোনটো এক্সাম্পল নহয় বুলি কৈছে, অনলি বয়জ বিং এনকাৰেজ টু পাৰ্টিচিপেট ইন দি ফুটবল টুৰ্ণামেণ্ট। সেইটো অকল ল'ৰাই যে ফুটবল টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰিব, এনকাৰেজ কৰিব, সেইটোতো জেণ্ডাৰ ষ্টেৰিঅটাইপ হৈ গ'ল, সেইটো নহ'ব আনচাৰ। অনলি দি গাৰ্লছ ইন ক্লাছ আৰ আস্কড টু ডেক'ৰেট দি ক্লাছ বৰ্ডছবিলাক ডেক'ৰেট কৰিবলৈ ছোৱালীসকলকহে কোৱা হয়, যে এইটো কি হৈছে, জেণ্ডাৰ ষ্টেৰিঅটাইপ হৈ গ'ল। কিছুমান আচলতে ষ্টেৰিঅটাইপ মানে অন্ধবিশ্বাস বুলি ক'ব নোৱাৰি, যিটো সমাজত মানে প্ৰচলিত ভাবে আচলতে, যে ল'ৰাই এইকেইটা কাম কৰিব লাগে, ছোৱালী এইকেইটা কাম কৰিব লাগে। যেনে ধৰক ছোৱালীৰ ক্ষেত্ৰত কয় যে ৰান্ধিব লাগে, ল'ৰাই কাম কৰিব লাগে, সেইবিলাক। চ' সেইবিলাক আচলতে নহয় জানো। While boys try to monopolize the class discussion, attention is given to both girls and boys to encourage participation. যেতিয়া নেকি ল'ৰাবিলাকে ডিছকাশ্যনৰ সময়ত, ক্লাছ ডিছকাশ্যনৰ সময়ত মনোপলাইজ কৰিব খোজে, মনোপলাইজ মানে তেওঁলোকৰ মাজতে যাতে দৃষ্টিবিলাক আহে, বা তেওঁলোকৰ ক্ষেত্ৰতে যাতে গুৰুত্ব দিয়ে, তেওঁলোকৰ কথা বতৰাতে যাতে গুৰুত্ব দিয়ে, বা তেওঁলোকে মানে কি হয়, এটেনশ্যন চিক কৰিব বিচাৰে। কিন্তু এটেনশ্যন বয়জ আৰু গাৰ্লছ সকলোতে দিয়া হৈছে। চ' সেইটো হৈছে এক্সাম্পল, যিটো নেকি জেণ্ডাৰ ষ্টেৰিঅটাইপ নহয়। অপশ্যন 3টো হ'ব। ইফেক্টিভ টিচিং অফ ছ'চিয়েল চায়েন্স উড ৰিকুৱায়াৰ। ছ'চিয়েল চায়েন্সৰ ইফেক্টিভ টিচিঙৰ কাৰণে কি প্ৰয়োজন আছে, পাৰপিটুৱেটিং অল কালচাৰেল প্ৰেক্টিচেছ অফ দি পাষ্ট। যদি আমি কালচাৰেল প্ৰেক্টিচবিলাক পাষ্টৰ অকল আমি যদি পাৰপিটুৱেট মানে কি কৰা মানি চলা, মানে
একো লজিক নলগাকৈ মানি চলা সো হেতুটো নহব অপশন এ যদি নহয় তেতিয়াহলে স্টেটমেন্ট এ যদি নহয় তেতিয়াহলে অপশন এ এনেও যাব অপশন 1 টু এনেও যাব থাকিলে 2 3 4 critical analysis of literary text however old they may be critical analysis হ'ব পাৰে literary text যিমান পুৰণি হলো এনালাইজ কৰিব পঢ়াটো এটা ভাল discarding all sources which are non textual অৰ্থাৎ যিবিলাক নেকি টেক্সটত উল্লেখ কৰা নাই সেইবিলাক মানে আসলতে ডিসকার্ডিং মানে কি আতৰি অহা বা সেইবিলাক এৰি দিয়া সো হেতু নহয় সি2 নহব সি2 নেগেটিভ হয় বহুত এনেকুৱা নন টেক্সটুৱেল আছে যিবিলাক নেকি সকলোৱে গ্ৰহণযোগ্য বুলি মানি লয় giving primacy of triangulation of sources so হেতু এটা পজিটিভ ওয়ার্ড কারণ ট্রায়াঙ্গুলেশন মানে সকলো ফালৰ পৰা মানে যুক্তি সহকাৰে চালি জালি চোৱা হেতু সো সি2 নহব সি নহলে তো অপশন 2 নহব অপশন 4 নহব কারেক্ট आंसर বি আৰু ডি হ'ব যেটো নেকি অপশন 3 ত আছে Question number 85 to কৈছে sensitivity on a social justice in a classroom can be encouraged by অর্থাৎ ক্লাসরুমত যি social justice বা সামাজিক ন্যায়ৰ বিষয়ে যি সংবেদনশীলতা কেনেকৈ এনকাৰেজ কৰিব পাৰি অপশন এত কি কৈছে incorporating contemporary excerpts from people's struggles and stories of advocacy during classroom discussions অর্থাৎ শ্ৰেণী আলোচনাত জনসাধাৰণৰ যি সংগ্ৰাম আৰু অধিকাৰৰ আদায়ৰ সমসাময়িক উদাহৰণ অন্তৰ্ভুক্ত কৰা বিষয়টো কৈছে keeping the understanding of the historical context of the Indian social milieu in the context of unequal power equations অর্থাৎ ভাৰতীয় সমাজৰ ইতিহাসত থকা যি অসমান ক্ষমতাৰ সম্পৰ্ক unequal power equations বুলি কৈছে অসমান ক্ষমতাৰ যি সম্পৰ্ক সেই প্ৰেক্ষাপট হেতু বুজোৱা অৰ্থাৎ inequality যেটো হেতু তেওঁলোকক বুজোৱাব পৰাটো কৈছে বা বুজোৱাটো কৈছে encouraging in classroom discussion on the constitutional provisions on social justice অর্থাৎ সামাজিক ন্যায় সম্পৰ্কে যিবিলাক সংবিধানৰ বিধানসমূহ আছে নীতিসমূহ আছে প্ৰভিজনসমূহ আছে সেইবিলাক শ্ৰেণীত আলোচনা কৰা আৰু বিষয়টো কৈছে prompt corporal punishment on the defaulting children অর্থাৎ ভুল কৰা শিক্ষাৰ্থীক তৎক্ষণাত শাৰীৰিক শাস্তি দিয়া এটোটো নেগেটিভ হয় যদি ডি নেগেটিভ হয় তেতিয়া হলে 4 অপশন যাব 3 অপশন যাব বাকি এ বি সি গুটেকিটা কারেক্ট হ'ব কাৰণ আমি যিসকলৰ ষ্ট্ৰাগল আছে বা তেওঁলোকৰ অধিকাৰৰ বিষয়ে অলপ অন্তৰ্ভুক্ত কৰিব পাৰো পাঠ্যক্ৰমত বা বুজাব পাৰো লগতে তেওঁলোকৰ যি আনইকুৱেল পাৱাৰছ ইকুৱেশ্যন আছে সেই সম্পৰ্কে বুজাব পাৰো আৰু কনস্টিটিউশনত কি কি প্ৰভিজন আছে সেই সম্পৰ্কে আমি বুজাব পাৰো 86 টো কৈছে পেডাগজি অফ হিষ্ট্ৰী উড ট্ৰাই টু অৰ্থাৎ ইতিহাসৰ যি পাঠদান পদ্ধতি বা পেডাগজি কি কৰিবলৈ চেষ্টা কৰে construct history on the basis of sources অর্থাৎ বিভিন্ন উৎসৰ ভিত্তিত ইতিহাস গঠন কৰা এটোটো পজিটিভ হয় then trace continuity and change in the social process in history অর্থাৎ ইতিহাসত যি সামাজিক প্ৰক্ৰিয়াৰ ধাৰাবাহিকতা অর্থাৎ কন্টিনিউটি কৈছে মানে ধাৰাবাহিকতা আৰু পৰিৱৰ্তন এটো কি কৰা অনুসৰণ কৰা ট্ৰেস কৰা মানে কি অনুসৰণ কৰা বা ৰেকৰ্ড ৰখা হেবিলাক C2 কি কৈছে history engage with differences in interpretation and accept the dominant community's views এটা ইতিহাসৰ বিভিন্ন ব্যাখ্যাৰ সৈতে জড়িত হৈও কেৱল প্ৰতিভাশালী সম্প্ৰদায়ৰ মতামত গ্ৰহণ কৰা এইটো কৈছে অপশন C2 যে history engage with differences in interpretation and accept the dominant community's view dominant community's view accept কৰা মানে তেওঁলোকৰ যি মতামত আছে এইটো accept কৰা এইটোটো নেগেটিভ হয় আমি ডমিনেন্ট যিসকল আছে তেওঁলোকৰ মতামত আমি বা তেওঁলোকৰ যিটো ভিউজ এসে অ্যাকসেপ্ট কৰা আসলতে নহয় এটো নেগেটিভ এটা ওয়ার্ড হয় বা নেগেটিভ সেন্টেন্স হয় ডি কি কৈছে হিস্ট্রি ভিউ ইভেন্টস বাই সিচুয়েটিং দেম উইদিন সোশিও পলিটিক্যাল কনটেক্সট অফ এ পার্টিকুলার পিরিয়ড অর্থাৎ ইতিহাসৰ ঘটনাসমূহ সেই সময়ৰ সামাজিক ৰাজনৈতিক সোশিও পলিটিক্যাল কৈছে সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত বুজা হয় সো এইটোটো কারেক্ট হয় পজিটিভ এটা ওয়ার্ড হয় সো কোনটো হ'ব অপশন এ সি আৰু ডি এ বি আৰু ডি টু কারেক্ট হলে এ বি ডি কারেক্ট হলে অপশন কোনটো হ'ব অপশন 2 টু সো 2019 ডিসেম্বৰত এইটাই আহিছিলে কোৱেশ্চন হা এই সোশ্যাল সায়েন্সৰ পৰা ইয়াত আনসাৰ কি বিলাক দিয়া হৈছে আপোনালোকে এবাৰ চাই লব এটো ই সেটৰ গুটেই কিটা অফিশিয়াল ফাইনাল অফিশিয়াল আনসাৰ কি হয় সো আই হোপ আপোনালোকে সেশন কিটা ভাল পাইছে যদি সেশন কিটা ভাল পাইছে আৰু পিডিএফ টো যদি লাগে তেতিয়াহলে টেলিগ্ৰাম চেনেলৰ পৰা লৈ লব আমাৰ টেলিগ্ৰাম চেনেলত শেয়াৰ কৰি দিম আৰু ভিডিও কিটাৰ লগত কানেক্ট হৈ থাকিবলৈ যেটো সিৰিজ আমি আৰম্ভ কৰিছিলো
কানেক্ট হৈ থাকিবলৈ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব।